গাইজ এই কেইটামান দিন ধৰি মই ক'বাই নেদে মানে কিছুমান ভিডিঅ' পাই আছোঁ তেনেকুৱা ফেচবুকতে হওক বা ইউটিউবতে হওক যেনেকৈ তেনে মানে য'তে ত'তে আৰু মানে পাই আছোঁ এইবিলাক আমাৰ যেনেকৈ ইলেক্ট্ৰিক অটো আছে বা ই ৰিক্সা যিমান আছে আৰু তো গমেই পাইছে কি হৈ গৈছে এতিয়া একদম গেদাৰিং হৈ গৈছে মানে বহুত হৈ গৈছে ইমান বহুত বেছি হৈ গৈছে মানে কি ক'ব আৰু মানে মানুহো কম পৰি গৈছে মানে গাড়ী ইমান হৈ গৈছে চ' কথাটো হ'ল মানে কি মই তাৰে বিষয়ে অলপ ক'ম বুলি ভাবিছিলোঁ আৰু তাকে ভাবিলোঁ কি আজি দিনত কি কণ্টেণ্ট বনাম চ' লাষ্টত গৈ এইটোৱে মানে মাথাত খেলাল যে এইটোৰে বনাই দিওঁ আৰু নে কি বাকী আজি মানে সেনেকৈ নৰ্মেলি মাৰি চাৰি আহিলোঁ আৰু চ' কথাটো হ'ল মানে কি কেইটামান ডিষ্ট্ৰিক্টত তাৰমানে মই ভিডিঅ' চাই আছিলোঁ পালোঁ মানে তেনেকুৱা টাইপ নিউজতো চাইছোঁ কিছুমান এনেকুৱা বস্তু দেখা পাই আছোঁ ইলেক্ট্ৰিক অটো আমাৰ যেনেকৈ হওক অফলাইনে হওক অনলাইন সেইটো কথা নাই বাৰু অফলাইনতে বেছি চলে যিহেতু গুৱাহাটীত অনলি অনলাইনটো চলি আছে বাকী ডিষ্ট্ৰিক্টবিলাকতো তেনেকৈ অনলাইনটো চলা নাই বাৰু চ' যিবিলাক মানে বেলেগ ডিষ্ট্ৰিক্টত আছে ইলেক্ট্ৰিক অটোৱে হওক মানে ই ৰিক্সাই হওক কিছুমান জেগাত প্ৰায় বন্ধ কৰি দিছে মানে মেইন ৰাস্তাত চলাব নোৱাৰি কিবা কৰিব নোৱাৰে কাৰণ যিটো এটা জাম হয় ট্ৰেফিক হয় চ' সেইটোৰ কাৰণে মানে কি প্ৰশাসনে হওক বা চৰকাৰে সেইটো পদক্ষেপটো লৈছে যে বন্ধ কৰি দিছে সেইখিনি জেগাত কাৰণ মানুহ চলিব দিগদাৰ হৈ যায় চ' ঠিক তেনেদৰে মানে কি কথা হ'ল আমাৰ গুৱাহাটীতো মানে তেনেকৈ বন্ধ হ'ব নেকি মানে কুৱেশ্যন চবৰে মনত আহিব এইটো বস্তু যে যদি আমাৰ গুৱাহাটীতো এনেকৈ হয় বা হৈ আছে অলৰেডি হৈছেই চ' আমাৰ গুৱাহাটীতো এনেকৈ বন্ধ হ'ব নেকি তাকে মানে সেইটোৰ বিষয়ে কথা পাতিম বুলি ভাবিছোঁ আৰু চ' সেইকাৰণে মানে আজি গধূলি মানে ভিডিঅ'টো বনাই আছোঁ আৰু এইটোৰ বিষয়ে মই দুটামান কথা ক'ম প্ৰথম কথাটো হ'ল আপোনাৰ কেনেকুৱা মানুহবিলাক চলাই আছে ইলেক্ট্ৰিক অটো ই ৰিক্সাটোতো বাৰু যেনেকৈ তেনেকৈ যোনে চলাব পাৰে তেনেকুৱা টাইপ কথা শুনিছোঁ আৰু লাইচেঞ্চ নোহোৱাকৈ চলাব পাৰে কিন্তু ইলেক্ট্ৰিক অটোটোতো নোৱাৰে তেনেকুৱা আৰু ছেকেণ্ড কথা হ'ল মানে মেইন কথাটো যে আমাৰ ইয়াতে ইলেক্ট্ৰিক অটো এসময়লৈকে হয়তো বন্ধ হ'ব নেকি এই দুটা কথা পাতিম বাৰু আজি চ' প্ৰথম কথাটো হ'ল আমাৰ ইলেক্ট্ৰিক অটোবিলাক যিমান চলি আছে আৰু এইকেইদিনত মই যিমান ভিডিঅ'বিলাক চাই আছোঁ কেৱল এক্সিডেণ্ট অকল সেই ভিডিঅ' পাই আছোঁ মানে আচৰিত বেলেগ ডিষ্ট্ৰিক্টতে হওক বা আমাৰ গুৱাহাটীতে হওক মানে এনেকুৱা ছিষ্টেম হৈ গৈছে বেলেগৰ লাইচেঞ্চ দি বেলেগে চলাই আছে সেইটো এটা মেইন প্ৰব্লেম হৈছে কাৰণ সেইটোৰ কাৰণে কি হৈছে বহুত সৰু ল'ৰাবিলাক ইলেক্ট্ৰিক অটো চলাই আছে বা ই ৰিক্সাটোতো বাৰু নালাগে দৰকাৰ নাই লাইচেঞ্চ শুনিছিলোঁ আৰু চ' ইলেক্ট্ৰিক অটোই হওক বা গাড়ী হওক 4 চকা যিমান কমাৰ্চিয়েল ভেহিকেল আছে চ' মানে কি কৰে তেনেকৈ বেলেগৰ লাইচেঞ্চেদি তেনেকৈ ID বনাই কিনে তেনেকৈ চলাই আছে চ' সেইটো এটা বহুত বেয়া মানে কথা আৰু মেইন কথা বয়সটো হোৱা নাই চ' সেইকাৰণে মানে কি হৈ আছে চলোৱাৰ একোতো মানে আইডিয়াটো নাই কম আছে কাৰণ বয়সটো হোৱা নাই আৰু মেইন কথা তাতে নলেজটো নাই এটা বয়স হোৱাৰ পিছত যেতিয়া আপুনি গাড়ীখন নিজে লাইচেঞ্চ বনাব যে দ্বিতীয়ত গৈ নিজে এপ্লাই কৰিছে গম পাইছে ছিষ্টেমবিলাক কেনেকুৱা কি তো তেতিয়াহে মানে প্ৰপাৰ এটা মানে গম পায় ন যে ড্ৰাইভাৰ হৈছে যিকোনো গাড়ীৰে হওক বা অটোৰে হওক বা যিকোনো ক্ষেত্ৰৰে হওক আৰু লাইচেঞ্চটো এইটোৰ কাৰণে হয় যে আপুনি চলাব পৰা হৈছে চ' আপুনি লাইচেঞ্চটো বনাব পাৰিব কিন্তু এটা সময়ৰ পিছত আৰু যোনটো বয়স এটা থাকে মেণ্ডেটৰী লাগে সেইখিনি 18 বছৰৰ পিছত পাৰে আৰু ধুনীয়াকৈ চ' কথাটো হ'ল মই গুৱাহাটীতো দেখিছোঁ বহুত কম বয়সৰ ল'ৰাবিলাক চলাই আছে আৰু তাত মানে কি কৰে কিছুমানে বয়সস্থ মানে ধৰক আমাৰ ডেকা ল'ৰাই হওক বা অলপমান বয়সস্থই হওক কি কৰে আজিকালি এটা নতুন ছিষ্টেম ওলাইছে এইটো আৰু কি ছিষ্টেম ময়ো বুজি পোৱা নাই আপোনালোকে এইটো ছিষ্টেমটো কিয় কৰি আছে এইটো মানে মোৰ মানে প্ৰশ্ন এটা ধৰক তেওঁ চলাই আছে নিজৰ গাড়ী কাষত বহাই লয় এটা বাচ্ছা ল'ৰা বা অলপমান ধৰক বেছি বয়সো হোৱা নাই কম বয়সৰ ল'ৰা এটা বহাই কেনে ছাইডত সেনেকৈ মানে ভাড়া মাৰি থাকে মই দেখিছোঁ বহুত দেখিছোঁ গুৱাহাটীতো দেখিছোঁ বা কেতিয়াবা একদিন মই নিজে মানে নিজৰ মানুহ পঠাব লগা হৈছিলে তেতিয়া মই দেখা পাইছোঁ চ' তেতিয়াৰ পৰা বহুত ন'টিছ কৰিছোঁ যে এনেকৈ কি ছিষ্টেমত মানে এইটো চলাই আছে মই বুজি পোৱা নাই আৰু এনেকৈ আগত বহাই কেনে চলাটোতো বহুত বেয়া কথা বিশেষকৈ আমাৰ ইলেক্ট্ৰিক অটো আগৰ যিবিলাক আছে পেট্ৰল বা সেনেকুৱা টাইপৰ CNG কিবা আছিলে তেওঁলোক মানে বহাই কথা নাই কিন্তু আমাৰ ইলেক্ট্ৰিক অটোত তেনেকুৱা বহোৱা মানে ছিষ্টেমটো একচুৱেলি নায়েই আগৰখনতো নাই কিন্তু আগৰখনত মানে তথাপিও মানে প্ৰশাসনে কিবা মানে ইমান হেৰি নকৰে আৰু চ' নতুন কেইখনত মানে এনেও ডিটেইলছত লিখাই আছে 3 জনে বহিব পাৰিব যেনেকৈ পিছত আৰু ড্ৰাইভাৰ সেতি মানে 4জন হয় আৰু টোটেল তো কি কৰে আগত এজন বহাই লয় এনেকৈ বহাই কিনে এনেকৈ তেওঁক শিকাই আছে যে এনেকৈ ভাড়া মাৰিব লাগে এনেকৈ চলাব লাগে মানে অলপমান আইডিয়া কৰিছোঁ আৰু চ' মানে সেইবিলাক ছিষ্টেমটো অলপ মানে ভাল লগা নাই বা এইটো ছিষ্টেমৰ মানে ক'ব গ'লে বাহিৰত আৰু কাৰণ এনেকুৱা ছিষ্টেমটোত মানে চলালে কি হ'ব এসময়ত প্ৰব্লেম হ'ব এই এক্সিডেণ্টবিলাক বেছি হ'ব ছেকেণ্ড কথা নিজৰে ধৰক আজি তেওঁক শিকাইছে কম বয়সৰ
তেওঁ আকৌ বেলেগক হেৰি কৰিব, ইনস্পায়াৰ কৰিব, এনেকৈ মানে কম বয়সৰে হয় ন। তো এটা তেওঁলোকৰ এটা বেলেগ চাৰ্কেল থাকে, ফ্ৰেণ্ড চাৰ্কেল। চ' আকৌ কম বয়সৰকেইটা মানে কি হ'ব, আহিব তেনেকৈ। চ' সেনেকৈ এটা বেয়া বাৰু মই ভাবোঁ আৰু তেনেকৈ নকৰিলে ভাল আৰু। ইমান বেছিও মানে মানুহবিলাক মানে মাথা মাৰি আছে যে 1000 বা 1500 টকা আহিলেও হৈ যাব। কিন্তু 1000 বা 1500 টকা ভাবি যোনে যোনে লৈ আছে তেওঁলোকৰ এসময়ত মানে বেয়া দিন পৰিব আৰু। মই মানে এইখিনি কওঁ আৰু, তেওঁলোক বুলি নহয়, আমাৰ চবৰে বেয়া দিন পৰিব। কাৰণ যিটো লেভেলত গাড়ী হৈ আছে বহুত বেয়া কণ্ডিশ্যন আহি আছে। কাৰণ বেলেগত যিমান ভিডিঅ'বিলাক দেখা পাই আছোঁ ন মই, এক্সিডেণ্ট আৰু বন্ধ হোৱা এই দুটাই বস্তু মানে চলি আছে ছ'চিয়েল মিডিয়াত। তো সাৱধান হওক। তো ফাৰ্ষ্ট হ'ল এইটো কথা, বেলেগ এজন বহাই কেনে তেনেকৈ চলাই থকাটো মানে বেলেগ পেচেঞ্জাৰো কমফৰ্টেবল নাপাব। ছেকেণ্ড কথা, যিবিলাকক শিকাই আছে সেইবিলাক বহুত কম বয়সৰ হয়, বেছি বয়সৰ নহয়। চ' তেনেকৈ মানে মোৰ হিচাপত নকৰিলে ভাল আৰু। এতিয়া ছেকেণ্ড কথা, গাড়ী বন্ধ হ'ব নেকি এসময়ত। তো ইতিমধ্যে মই কৈছোঁৱেই যে ধৰক এনেকৈ যদি শিকাই থাকে বা কিবা কৰি থাকে, চ' বেলেগে আকৌ তেওঁ এখন ল'ব, তেওঁ নল'লে বেলেগে এখন ল'ব, তেওঁক দিব চলাব, তেনেকৈ টাইপ। চ' এনেকৈ কৰোঁতে লৈ মানে ইমান বেছি হৈ যাব, মানে বেয়া দিন মানে অহাৰ মানে সময় নালাগিব। যদি এনেকৈ গাড়ী লৈ থাকে, চলাই থাকে আৰু মানে এটা ছিষ্টেমত যদি নচলে, তেতিয়াহ'লে নিশ্চয় গাড়ী বন্ধ হ'ব ইয়াতো। কাৰণ এতিয়া চৰকাৰ নতুনকৈ আহিছে আৰু নতুন ডিচিজন লওঁতেও সময়ো নালাগে। কাম অকল এটাই নহয় যে বোলে এইটো ছিষ্টেমতে যে ইনকাম হ'ব, বেলেগ বহুত আছে কাম, বেলেগ ধৰণত কামবিলাক কৰক। অকল এটাই লৈছে, এটাৰ ওপৰতে মানে লৈ মানে বস্তুখিনি বাঢ়ি গ'লে নহ'ব। বেলেগ কামত বেলেগ মানে হেৰিত মানে মানুহবিলাক সোমাব লাগিব, তেতিয়াহে চব বস্তুখিনি মেইনটেইন হৈ থাকিব। কাৰণ বেলেগ ডিষ্ট্ৰিক্টত এতিয়া এনেকুৱা হৈছে, মই লখিমপুৰ ডিষ্ট্ৰিক্টত বন্ধ কৰিছে, নিউজটো চাইছিলোঁ মই। তাৰপিছত আৰু এটা ক'ৰবাত ডিষ্ট্ৰিক্টত মই দেখা পাইছিলোঁ, তাতো বন্ধ কৰিছে। চ' এনেকৈ মানে কি হৈছে, এতিয়া বন্ধ কৰি গৈ আছে কিছুমান জেগাত। আৰু আমাৰ গুৱাহাটীখনততো গমেই পায়, কোনোবাই পিলপিলি কয়, টুকটুক কয়, ই ৰিক্সা কয়, যি কয়, মুঠতে সেইটোতো বহুত অভাৰ হৈ গৈছে। এতিয়া ছেকেণ্ডত আহি গৈছে মানে আমাৰ এনেকৈ ইলেক্ট্ৰিক অ'টোবিলাক। কাৰণ দামটো অলপ মানে ধৰক যিখিনি দাম আছে সেইখিনি দামত মানে ধৰক নৰ্মেল মানুহ কিবাকৈ টানি মানে লৈ লয় আৰু। এনেকৈ আমি ধৰক লৈছোঁ আৰু। তো সেইকাৰণে মানে কি হৈছে, বহুত বেছি হৈ গৈ আছে, মানে গমেই পোৱা নাই মানুহ। অকল 1000-1500 টকাৰ মানে লোভত যদি মানে বস্তুখিনি লৈ গৈ থাকে, মানে ইন ফিউচাৰ কি হ'ব সেই বস্তুটো ভাবি পোৱা নাই। এনেকুৱা নকওঁ যে মানে ল'বই নালাগে পূৰা একদম, কিন্তু এটা হিচাপত ছিষ্টেমেটিকত আৰু, যাতে মানে চবেই চলিব পাৰে, ছিষ্টেমত চলে। গুৱাহাটীত এনেকুৱা হৈ গৈছে, গেডাৰিং হৈ গৈছে, যিকোনো ক্ষেত্ৰতে হওক, অ'টোৱে হওক, কেবে হওক, ৰেপিড' হওক, ছুইগি হওক, জমেট' হওক, ব্লিংকিট, যিকোনো ইনষ্টামাৰ্ট, 9 মিনিটছ, যিকোনো ক্ষেত্ৰতে হওক অত্যাধিক মানুহ হৈ গৈছে। গুৱাহাটীৰ মানুহখিনিতো আছেই বাৰু। ছেকেণ্ড কথা, বাহিৰৰ পৰা আহি যিমান ধৰক ভাবি আছে যে ইয়াত অলপ 1000 টকামান যদিও ইনকাম হয় ডেইলি, ৰুম লৈ হ'লেও থাকিম বুলি ভাবি আছে, তাৰপিছত ইনকাম কৰিম বুলি ভাবি আছে। মানে এইকেইটা দিনত তাৰমানে মই বহুত এইবিলাক দেখা পাই আছোঁ, কিবা বন্ধ হোৱা, এক্সিডেণ্ট হোৱা, কিবা হোৱা। চ' ভাবিলোঁ কি কথাখিনি আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰোঁ। চ' সেয়াই আৰু গাইজ, চবফালে ধ্যান ৰাখক যাতে চবেই চলিব পাৰে আৰু, মই সেইখিনিয়ে ক'ম। আগৰবিলাকতো মানে মই কিয় কৈ আছোঁ, এতিয়া ধৰক আমাৰ 1 বছৰ মোটামুটি হ'বই আৰু। যাৰ ধৰক আগৰ গাড়ীবিলাক আছে, তেওঁলোকে যিবিলাক লৈছে, তেওঁলোকৰতো মোটামুটি অলম'ষ্ট ধৰক কিছুমানতো EMI শেষো হৈ গৈছে আৰু শেষ হওঁ হৈছে আৰু। এতিয়া যোনে ধৰক নতুনবিলাক লৈ আছে, তেওঁলোকৰতো EMI জাষ্ট ষ্টাৰ্ট হৈছে বা হ'বহে আৰু। তো তেওঁলোকৰ মানে ধৰক কিবা কাৰণত যদি ইনকেছ বন্ধ হৈ যায়, সেই তেতিয়া কি কৰিব মানে সেইটো ভাবি ল'ব। কাৰণ দেখাই পাই আছে আপোনালোকে যে গুৱাহাটীখনত কিমান গাড়ী চলি আছে, কি চলা নাই। চ' সেই হিচাপত মানে অলপমান ভাবিব, ল'ব আৰু চলিব তেনেকৈ টাইপ আৰু। এইখিনিয়ে ক'ম বুলি ভাবিছিলোঁ আৰু মই। বাকী কি ক'ম আৰু, ভালকৈ থাকক, ভালকৈ চলক আৰু সেয়াই আৰু। বাকী চাগে মই কালি আকৌ যাম মেঘালয়, যাম বুলি ভাবি আছোঁ। মানে এইকেইদিন মানে পূৰা প্ৰেছাৰত থাকিলোঁ না, ইফাল দৌৰা-দৌৰি কৰি থাকিলোঁ। কালি চাগে হয়তো মেঘালয় যাম চাগে ৰাতিপুৱা ওলাই। চ' চাওঁ কি হয়, বাকী যদি যাওঁ ভিডিঅ' পাব। এতিয়াতো কৈছোঁ অলপ কণ্টিনিউ ভিডিঅ' দিয়া কৰিম, চেষ্টা চলিব আৰু নেকি। চ' ব'লক আৰু লগ পাম কালি নেকি। বাকী এইখিনি কথাখিনি আছিল আৰু। চ' ষ্টে টিউন গাইজ। চ' ব'লক আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই আৰু।